উজনিৰ দুজনী গাভৰু নামৰ অসমীয়া চলচ্চিত্ৰখনত অভিনেত্ৰী বৰষাৰণী বিষয়াই অভিনয় কৰা যমজ ভগ্নী জোনালী আৰু তৰালীক সকলোৱে দেখা পাইছে। আজি আমি দেখুৱাম জামুগুৰিহাটৰ পাতলৰ চুক গাঁৱৰ দুই যমজ ভগ্নী গুণগুণ আৰু ৰুণজুণক। গুণগুণ অৰ্থাৎ আকাংক্ষা হাজৰিকা আৰু ৰুণজুণ অৰ্থাৎ আস্মিতা হাজৰিকা দুয়োগৰাকী যমজ ভগ্নী কেৱল দেখাতেই একে নহয়, তেওঁলোকৰ কাম কাজ সমূহ একে। নৃত্য, খেলা ধূলা আদিতো পাৰ্গত দুই যমজ ভগ্নী। অধ্যয়নৰ দিশতো সমপৰ্যায়ৰ। একেলগে একেখন টেবুলতে অধ্যয়ন কৰা দুয়ো যমজ ভগ্নী সমানে সমানে আগুৱাইছে বিদ্যায়তনিক দিশতো, যিটো সচৰাচৰ নোহোৱা এক ব্যতিক্ৰমী দিশ হিচাপে বিবেচিত হৈছে। সৰুৰে পৰাই বিদ্যালয়তেই নহয়, শেহতীয়াকৈ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো যমজ ভগ্নী দুয়োগৰাকীয়ে সমানে সমানে ৭২% নম্বৰ লাভ কৰি দুয়োগৰাকীয়ে একেলগে সাধাৰণ বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান বিষয়ত লেটাৰ নম্বৰ সহ সফলতাৰে উত্তীৰ্ণ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এখন সাধাৰণ দোকান দি পৰিয়াল পোহপাল দিয়া পিতৃ প্ৰণৱ হাজৰিকা আৰু মাতৃ পম্পী হাজৰিকাৰ দুই যমজ কন্যা ভৱিষ্যতে আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি একোগৰাকী অধিবক্তা হোৱাৰো মন বান্ধি লৈছে। যমজ ভগ্নী হৈ ৰূপৰ সামঞ্জস্যৰ উপৰি অন্যান্য দিশৰ লগতে অধ্যয়নৰ দিশতো দুই যমজ ভগ্নীৰ এনে সামঞ্জস্যৰ পাৰদৰ্শিতাই এক বিশেষ চৰ্চা লাভ কৰিছে সমগ্ৰ জামুগুৰিহাটতে। মোৰ নাম আকাংক্ষা হাজৰিকা। তোমাৰ? আস্মিতা হাজৰিকা। তুমি এবাৰ কিমান শতাংশ নম্বৰ পাছ কৰিলা হাইস্কুল শিক্ষান্ত পৰীক্ষা? 72। 72। তোমাৰ? মই একে 72। কেইখনৰ লেটাৰ পালা? দুখনৰ লেটাৰ। কিহত? কম্পিউটাৰ সায়েন্স আৰু সায়েন্সত। আৰু তুমি? দুখনৰ লেটাৰ কম্পিউটাৰ সায়েন্স আৰু সায়েন্সত। একেই দুইজনী? একেই। এটা এডমিশ্যন ল'লা নাই? ল'লো। ক'ত ল'লা? জামুগুৰি হাই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। তাতে ল'লা? দুইজনী লৈছা? হয় হয়। তোমালোক দুইজনীৰ ভিতৰত ডাঙৰ কোনজনী, সৰু কোনজনী? ডাঙৰ মই সৰু। তুমি সৰু? কিমান সৰু? 15 মিনিটৰ। তুমি 15 মিনিটৰ ডাঙৰ? হয়। আচ্ছা, পঢ়া শুনা দুইজনী একেলগে কৰা? হয়, দুইজনী একেলগে পঢ়া শুনা কৰোঁ। আমাৰ মানে পঢ়া ইমান সুবিধা নাই যদিও দুইজনী একেখন টেবুলতে পঢ়োঁ। দুইজনী একেলগে পঢ়াখিনি পাতি পঢ়োঁ। আলোচনা কৰি? হয়, মিলিজুলিয়ে পঢ়োঁ দুইজনী। হয়। আৰু বাকীবিলাক কামো তোমালোকে একেলগে কৰা? চব কাম আমি একেলগে কৰোঁ, একেলগে থাকোঁ। পঢ়াৰ উপৰিও কি কৰা দুইজনীয়ে? নাচোঁ, গান গাওঁ, খেলোঁ। হয়, একেলগে কৰা? একেলগে। আৰু একেলগে সকলোকে সহযোগ কৰা? হয়, একেলগে। আমি এজনীয়ে থাকিব নোৱাৰোঁ মানে। একেলগে থকা অভ্যাস। দেউতাই কি কৰে? দেউতাৰ এখন সৰু দোকান আছে। ইমান ডাঙৰ ব্যৱসায় নহয় যদি আমাৰ দুজনীকে সদায় আগুৱাই নিছে। তাৰ পৰা আমাক বহুতো সুবিধা দিছে, সদায় তেনেকৈ থাকে। তোমালোকৰ পঢ়া শুনা কৰি কি লক্ষ্য, আগলৈ কি আছে লক্ষ্য তোমালোকৰ? পঢ়িম, অধিবক্তা হ'বলৈ মন। তোমাৰ? একেই, মোৰ একেই। কলেজত পঢ়িম, অধিবক্তা হ'বলৈ মন পিছতে। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।